বিধায়ক হোৱাই নাই ৰকিবুল হুছেইনৰ পুত্ৰই ভাবুকি দিবলৈ ল'লেই কাষতে পিতৃ তানজিলক কোনে পায় এই চামগুৰি সমষ্টিত কনুৱামাৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত কৰ্মী সভাত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন ভাষণত তানজিলে কি কৈছে মন দি শুনক বিজেপিয়ে হেনো নাৰীসকলৰ ওপৰত অত্যাচাৰ চলাইছে সেই কংগ্ৰেছৰ সভাত পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক এই কথাটো কৈ তানজিলে আকৌ স্বীকাৰ কৰিলে আমি একো নিদিওঁ একো দিব পৰা অৱস্থাতেই নাই তাৰ পাছতো যে আপোনালোক আহিছে ধন্যবাদ আমি কাকো একো কোৱা নাই যে আমি এইটো দিম আমাৰ এটা চৰকাৰো নাই আমাৰ মাত্ৰ এজন সাংসদ আছে ইয়াত কিন্তু বিধায়কো নাই কিন্তু আমি একো দিব নোৱাৰা অৱস্থাটো যে আহিছে এইটো মানে ৰাখিছে যে চামগুৰি বিধানসভা সমষ্টিত বা আমাৰ কনুৱামাৰী গাঁও পঞ্চায়ত অন্তৰ্গত চবতকৈ বেছি ভোট দিয়ে কংগ্ৰেছৰ হয়তো খাতা হৈ গ'ল নাই চামগুৰিত কোনে পাব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ৰকিবুল হুছেইনে দিন ৰাতি একাকাৰ কৰি দিছে পুত্ৰক টিকট দিয়াবলৈ কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে বিভিন্নজনৰ নাম সেইসকলক পোনে পোনে সকিয়নি তানজিল হুছেইনৰ প্ৰাৰ্থিত্ব বিচৰাসকলক তানজিলে ক'লে সকিয়াই দিছোঁ বিভ্ৰান্তিৰ সৃষ্টি নকৰিব বহুতে কিবা কিবি কৈ আছে যে কংগ্ৰেছৰ প্ৰাৰ্থী মোক মই বাই ইলেকশ্যনৰ সময়তো আপোনালোকৰ ওচৰত আহিছিলো ন মই এটা মিটিঙত মই কৈছিলো নেকি যে কংগ্ৰেছে মোক টিকেট দিয়ক বুলি নাই কোৱা ক'ৰবাত মই প্ৰেছত মিডিয়াত কৈছিলো বা কিবা মিটিঙত কৈছিলো নাই কোৱা মই এজন কংগ্ৰেছৰ সৈনিক কংগ্ৰেছ কৰাটো মোৰ প্ৰথমটো দায়িত্ব কংগ্ৰেছে মোক প্ৰাৰ্থী দিলে মই প্ৰাৰ্থী হ'ম প্ৰাৰ্থী নিদিলে মই নহ'ম কিন্তু এটা কথা খাটাৰ যোনে এই বিভ্ৰান্তি সৃষ্টি কৰি আছে আমাৰ চামগুৰি বিধানসভা সমষ্টিৰ ভিতৰত প্ৰত্যেকজনক মই সকীয়াই দিছো আমাৰ কংগ্ৰেছৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ ৰাইজো বিভ্ৰান্তিত হৈ যায় মানে তানজিলৰ বাহিৰে যদি কোনোবাই কংগ্ৰেছৰ পৰা চামগুৰিৰ প্ৰাৰ্থিত্ব পাম বুলি ভাবে বা কয় তেন্তে তেওঁ সাৱধানে থাকিব লাগিব লগতে তানজিলে ক'লে মোৰ ককাক আপোনালোকে মৰম কৰিলে মোৰ দেউতাক মৰম কৰিলে এবাৰ মোৰ পাল মোৰ দায়িত্ব মোৰ আব্বা ৰকিবুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে মোৰ দাদা নুৰুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে আৰু এতিয়া মোৰ দায়িত্ব যে চামগুৰি বিধানসভা সমষ্টিৰ প্ৰত্যেকটো ঘৰত কেনেকে হাঁহি বিৰাগাওঁ আৰু চবৰে সপোন পূৰণ কেনেকে কৰিম সেইটো মোৰ দায়িত্ব পেলাইছে মানে ৰকিবুলৰ পুত্ৰ সমষ্টিৰ মানুহে মৰম কৰিবই লাগিব তাৰ পাছতে তানজিলে ক'লে প্ৰাৰ্থী দিবলৈ ডাঙৰ নেতাসকল আছে ৰাহুল গান্ধী আছে জিতেন্দ্ৰ সিং আছে গৌৰৱ গগৈ আছে ৰকিবুল হুছেইন আছে তেওঁলোকে সিদ্ধান্ত ল'ব এতিয়া ৰকিবুল হুছেইনে কাক টিকট দিবলৈ চেষ্টা কৰিব সেয়াটো ৰাইজে জানে ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ কৰাৰ লক্ষ্য আৰু চৰকাৰ কৰি আমি আকৌ চামগুৰি বিধানসভা সমষ্টিত মই কথা দিছো বিধায়ক যোনে হওক আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আছে মই কথা দিছো যে প্ৰত্যেকটো ৰাস্তা যোনখিনি আমাৰ ১৩-১৪ মাহ হোৱা নাই মই কৰি দেখাম চাকৰি কেনেকে আমি কৰি দিম আৰু যিমান যি কাম হোৱা নাই আমি কৰি দিম ৰাইজ চামগুৰিত যিমান কাম হোৱা নাই গোটেইখিনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি তানজিল হুছেইনৰ পুত্ৰক লগত লৈ সভা কৰি ফুৰিছে ৰকিবুল হুছেইনে পুত্ৰৰ আন প্ৰাৰ্থিত্ব প্ৰত্যাশীক ভাবুকি দিছে মই কংগ্ৰেছৰ সৈনিক বুলি কৈ চামগুৰিৰ সকলো কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে তানজিলে এতিয়া বিভ্ৰান্তিৰ সৃষ্টি কাৰ বাবে হৈছে ৰাইজে বুজক উপনিৰ্বাচনত মুখ ঠেকেচা খোৱা চামগুৰিত এইবাৰ কি হ'ব কংগ্ৰেছীয়ে চিন্তা কৰক চামগুৰিৰ পৰা নৱজ্যোতিৰ ৰিপৰ্ট NKTV+।